নমস্কাৰ প্ৰিয় ৰাইজ, আজি আমি এয়া শ্ৰী শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানলৈ আহিছোঁ। এয়া মোৰ লগত মোৰ সৰু বাইদেউ আৰু ডাঙৰ বাইদেউৰ ল'ৰা ভাগিন বোৱাৰীক লগত লৈ আনিছোঁ। এয়া বটদ্ৰৱা শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰলৈ আহিছোঁ। বৰ্তমান বটদ্ৰৱাৰ পৰিৱেশ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। এয়া হৈছে বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘৰ। ইয়াত শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ নিজৰ পদৰ পদচিহ্ন শিলত খাৰা হোৱা চিন আছে। তাৰে আজি এই আসনত প্ৰতিষ্ঠিত হৈ আছে। এয়া ভকত বৈষ্ণৱসকলে সদায় প্ৰতিদিনে নাম প্ৰসংগ কৰে দিনৰ 12টাৰ আগত। আমিও বহু ভাগ্যৱান যে এই কীৰ্তন ঘৰৰ প্ৰসাদ খাবলৈ পালোঁ। এতিয়া যাওঁ দশম নামঘৰৰ দৃশ্য আৰু সিংহাসনৰ দৰ্শন কৰি ঘূৰি চাওঁ। ইয়াৰ পাছত আলিপুখুৰী চৌপাশটোত খাৰা হৈ চাৰিওফালে চালোঁ। ইয়াৰ পৰাই নতুনকৈ বনোৱা শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ আসন আৰু খোলৰ দৃশ্যবোৰ চাবলৈ বৰ সুন্দৰ হৈছে। তালৈ যাবলৈ হ'লে আলিপুখুৰীৰ পাৰে পাৰেও যাব পাৰে আৰু গাড়ীৰেও ৰাস্তা ঘূৰি যাব পাৰি। আমি খোজকাঢ়ি প্ৰকল্প ক্ষেত্ৰ পালোহি। এয়া প্ৰকল্প ক্ষেত্ৰত প্ৰৱেশ কৰি ভিডিঅ' কৰি আপোনালোকক দেখাব খুজিছোঁ। আপোনালোকে ভালকৈ নিৰীক্ষণ কৰি চাব। এয়া শ্ৰী শ্ৰীমন্ত শংকৰদেৱে কৰা নাম কীৰ্তনৰ আহিলা দৃশ্যসমূহ উপভোগ কৰিছোঁ। অতি সুন্দৰকৈ কাঢ়ি কাঢ়ি মূৰ্তিবোৰ নিপুণভাৱে সজোৱা আছে আৰু বহুত সজাব বাকী আছে। সজাবলৈ কাম কৰিয়ে আছে। বৰ সুন্দৰ পৰিৱেশ। কামবোৰ আৰম্ভ কৰিয়ে আছে। এই ক্ষেত্ৰত অসমৰ আপুৰুগীয়া সম্পদ হৈ উঠিছে। স্বাধীনতাৰ পিছৰ পৰাই এই স্থান চাৰিওফালে অচিনাকি বিদেশীয়ে আগ্ৰাসন কৰিছিল। বিজেপি চৰকাৰ অহাৰ পাছত এই স্থান বিদেশীমুক্ত কৰি ইয়াৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাৰ নামত আৱিৰ্ভাৱ ক্ষেত্ৰ বনাই আছে। সঁচাকৈ কংগ্ৰেছ চৰকাৰে দিনত অসমত হেৰাই যাব ধৰা সম্পদবোৰ স্থান বিজেপি চৰকাৰে পুনৰ উদ্ধাৰ কৰি উজ্জীৱিত কৰিব ৰাখিবলৈ প্ৰচেষ্টা কৰিছে। এয়া এক বৰ সুন্দৰ বিজেপি চৰকাৰৰ পদক্ষেপ। আমি চাৰিওফালে ঘূৰি পকি চাই তাৰ পৰা ওলাই আহিছোঁ। আহোঁতে ওচৰতে থকা এই পদুম পথাৰখন দেখি খন্তেকলৈ ফটো এখন নলৈ থাকিব নোৱাৰিলোঁ। তাৰে এয়া দৃশ্য আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। এনেবোৰ ভিডিঅ' পাই থাকিবলৈ আশীৰ্বাদ কৰিব। ধন্যবাদ।